পুথিভঁৰালটি অতি পুৰণা দক্ষিণ নগাঁৱৰ এইটোৱে প্ৰথম পুথিভঁৰাল আৰু এই পুথিভঁৰালটো জন্ম হৈছিল 1946 চনত 1946 তাৰ পৰৱৰ্তী আমাৰ সময়লৈকে আমি এই পুথিভঁৰালটো সজীৱ কৰি ৰাখিছিলোঁ। কিন্তু আজি মই অলপ দূৰত আছিলোঁ মোৰ ল'ৰাটো দিয়া ৰখি পেলাই, কিন্তু আহি পেলাই শুনিলোঁ আৰু দেখিলোঁ এইটো এটা সুন্দৰ পুথিভঁৰাল, এটা সুন্দৰ নামঘৰ সন্মুখত আজি এই পুথিভঁৰালটো ভাঙি পেলালে। আজিও আমি দেখিছোঁ যে উদ্যোগবিলাক ভংগ কৰি যি শাসক গোষ্ঠীয়ে বৰ আনন্দ পায়, সেই তেনেকৈ সৌৰ্য বীৰ্যৰ দ্বাৰা নিশ্চয় এনেকুৱা এটা পুথিভঁৰাল এই বিধ্বস্ত কৰি পেলালে। গতিকে মই আজি দুখ পাইছোঁ। মই এই পুথিভঁৰালটোৰ শেষত বহুতো কিতাপ পত্ৰৰ সৈতে গঢ়ি যোৱাৰ পিছতো আৰু সেই তাৰ পৰৱৰ্তী পুৰুষে এখন কিতাপ পৰ্যন্ত নাইকিয়া কৰিলে। গতিকে কিতাপ পঢ়া যিটো আনন্দ, পুথিভঁৰাল ভাঙা যিটো আনন্দ, সেইটো আজি পাইছে এই আমাৰ শাসক গোষ্ঠীৰ কেতবোৰ ভংগ কৰিবলৈ, উদ্যোগ ভংগ কৰি পেলাই ইয়াত ব্যক্তিগত প্ৰতিষ্ঠান গঢ়াৰ দৰে এই মানসিকতাৰ সৈতে আজি 1946 চনৰ এই পুথিভঁৰালটি ভাঙি পেলালে। মই আজি মূলাংগস্ক হিচাপে অত্যন্ত দুখ পাইছোঁ।